নমস্কাৰ মই ৰীতামণি আছামিজ ব্লগৰ নতুন ভিডিঅ'লৈ আপোনালোকক সদায়কে আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ ভাল আৰু বহুত বেছি ভালে আছে, মোৰো বেয়া নহয়। আজি আমি মালিগাঁৱলৈ আহিছিলোঁ জেঠাহঁতৰ ঘৰলৈ। মোৰ লগত আহিছে মোৰ বাইদেউ, ভাগিনৰ বোৱাৰী, মোৰ ভতিজা বোৱাৰী। আমি আটাই আহিছোঁ আৰু ভাবিছোঁ যিহেতুকে আমাৰ ৰাতি হৈছে, গতিকে আমি বালাজীলৈ বুলি যাত্ৰা কৰিলোঁ। আমি বালাজীলৈ আহি আছোঁ, ভাগিন বোৱাৰী আৰু ভতিজা বোৱাৰী দুয়ো আহি আছে আৰু বালাজীত সোমালোঁ। যিহেতুকে বালাজীলৈ মানুহ ৰাতি আহে আৰু যিহেতুকে একদমেই সুন্দৰ পৰিৱেশ, ভাল লাগে। আগতেও যদিও আহিছোঁ, তথাপিও ৰাতি এনেদৰে অহা নাছিলোঁ আমি। সুন্দৰ পৰিৱেশ, ৰাতিৰ পৰিৱেশ আৰু খুব মানুহ আহিছে, বহুত মানুহৰ সমাগম হয় ইয়াতে। গধূলি সময়ত সুন্দৰ পৰিৱেশ আৰু নতুন ঠাণ্ডা পৰিছে। আৰু যিহেতুকে ভিডিঅ'টো মোৰ বহুত দিন আগতে কৰি থোৱা আছিলোঁ, কিন্তু সময়ৰ অভাৱত এই ভিডিঅ'টো মই এডিটিং কৰিব পৰা নাছিলোঁ। আৰু বালাজীলৈ যদি কোনোবা নাই, আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে বালাজী দেখি পাব। ইয়াতে এটা ডাঙৰ দুৰ্গা মন্দিৰ আছে আৰু কৃষ্ণ কিবা কিবি আছে বাৰু, মই ইমানো জনা নাই। কিন্তু আমি দুৰ্গা মন্দিৰতে সোমাইছোঁ। তাত চাকি বন্তি যিহেতুকে ভিতৰত দিব নিদিয়ে, আমি ঘৰলৈ গুচি আহিছোঁ। আৰু বাহিৰখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কিবা প্ৰগ্ৰেমো চলি আছে, আমি ভিতৰত সোমোৱা নাই। আৰু সুন্দৰ পৰিৱেশ, বহুত মানুহ, একেবাৰে ধুনীয়া পৰিৱেশ আৰু লাইটৰ পোহৰত আৰু অতিকৈ উজ্বলি উঠিছে ঠাইখন। গতিকে ইয়াতে খেল খেলি থাকে, ইয়াতে ল'ৰা ছোৱালীবিলাক ফুৰিব আহিলে। আৰু ইয়াতে পাৰ্কৰ ব্যৱস্থা আছে, এখন পাৰ্ক আছে। গতিকে আমি আহিছোঁ, যিহেতুকে ৰাতি আজি প্ৰথম আহিছোঁ। গতিকে আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে বালাজী মন্দিৰৰ সুন্দৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি গোটেইখিনি ঘূৰি চাইছোঁ আৰু ইয়াতে ফটো উঠিব পৰা বহুত ধুনীয়া সুবিধা আছে। গতিকে আমি আটাই ইয়াতে এজনতকৈ ইয়াতে ফটো উঠিছোঁ আৰু ঘূৰি পকি চাইছোঁ। ধুনীয়া পৰিৱেশ আৰু ইমানেই ধুনীয়া, ইমানেই মানুহৰ সমাগম হয় ইয়াতে। আৰু এইটো দুৰ্গা মন্দিৰ। আমি ইয়াতে সেৱা ল'লোঁ, কিন্তু ভিতৰলৈ যাব নিদিয়ে যিহেতুকে ছাতি লগাবৰ কাৰণে। গতিকে আমি ছাতি জ্বলোৱা নাই, ঘূৰি পকি চালোঁ আৰু আপোনালোকো চাওক ইমান সুন্দৰ পৰিৱেশ। চাফ চিকুণ ধুনীয়া। আহিছোঁ বাইদেউ, ভাগিন, মই, আমি এনেদৰে আহিছোঁ। আৰু আজি ধুনীয়া পৰিৱেশ আৰু আমাৰ ইহঁতে ভতিজা বোৱাৰী, ভাগিন বোৱাৰী আটাইয়ে লগ লাগি ইয়াতে ফুচকা খাই আছে আৰু কিবা কিবি খাইছে। মই কিন্তু খোৱা নাই, যিহেতুকে মোৰ অলপ প্ৰব্লেম আছে। গতিকে আমি গোটেইখিনি ঘূৰি চালোঁ আৰু ৰাতিও হৈছে, ঘৰলৈ আহি আছোঁ আমি। যিহেতুকে আমি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ঘৰ আমাৰ, গতিকে আমি আহিছোঁ। আৰু ব্ৰহ্মপুত্ৰৰ শৰাইঘাটৰ ব্ৰীজখন অতিকৈ ধুনীয়া দেখা হৈছে ৰাতিৰ পোহৰত, লাইটৰ পোহৰত। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি আপোনালোক কোনোবা নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।